নমস্কাৰ প্ৰিয় দৰ্শক, মই আজি আহিছিলোঁ জাগিৰোডলৈ আৰু জাগিৰোড আহি গম পাইছোঁ যে এটা ঠাইত দুপৰীয়াৰ আহাৰটো বিনামূলীয়াকৈ দি আছে। সেইখিনি ঠাইলৈ মই যাম, আপোনালোকে মোৰ লগত থাকিব। হয় দৰ্শক, আপোনালোকে চাব পাৰে যে এইখিনি ঠাইলৈ মই আহিছোঁ আৰু ইয়াতে বিনামূলীয়াকৈ খোৱা দি আছে। আপোনালোকে দুপৰীয়া আহাৰখিনি বিনামূলীয়াকৈ দি আছে বুলি শুনা পাইছোঁ। আপোনালোকে মোৰ লগত থাকিব আৰু চাব। ইয়াতে চাব যে তেওঁলোকে বিনামূলীয়াকৈ খুৱাই আছে মানুহক বিনামূলীয়াকৈ খোৱা দি আছে। তেওঁলোকে দুপৰীয়া আহাৰটো বিনামূলীয়াকৈ দি আছে। আপোনালোকে দেখুৱাইছোঁ, আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাইছোঁ। আপোনালোকে থাকিব যে কিমান মানুহ লাইন পাতিছে, শাৰী পাতি খোৱা লৈ আছে। আপোনালোকে দেখুৱাইছোঁ। আপোনালোকে চাইছে যে তেওঁলোকে জগন্নাথৰ নাম লৈ, প্ৰভু জগন্নাথৰ নাম লৈ তেওঁলোকে আহাৰখিনি বিতৰণ কৰি আছে আৰু আমি শুনা পাইছোঁ যে তেওঁলোকে বিনামূলীয়াকৈ আহাৰখিনি বিতৰণ কৰি আছে। আৰু এজনে পনীৰ দিছে, তেওঁ মুছলিম মানুহ হয়, তেওঁ দিছে 1500 টকা পনীৰ। আপোনালোকক দেখুৱালোঁ যে জাগিৰোডৰ মাজমজিয়াত যি অভাৰব্ৰিজৰ তলত কেইজনমান ধাৰ্মিক ব্যক্তিয়ে দুপৰীয়া আহাৰটো তেওঁলোকে সদায় বিনামূলীয়াকৈ খুৱাই বুলি আমি শুনা পাইছোঁ আৰু আজি খুৱাই আছে। আমি নিজে উপস্থিত আছোঁ ইয়াত আৰু ইয়াতে যিসকল মানুহ আছে খাই আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা নমস্কাৰ। নমস্কাৰ। হয়, ইয়াতে যে আপুনি ভাতখিনি ল'লে, ইয়াতে ফ্ৰী পাইছে নেকি? বিনামূলীয়াকৈ পাইছে? ফ্ৰী দিছে আৰু কোনোবা 10-20 টকা দিয়ে। কোনোবাই যদি 10-20 টকা দিয়ে নিজৰ ইচ্ছা মতে, কোনো দাবী নাই মানে? দাবী নাই। কেতিয়াৰ পৰা খুৱাই আছে? মই খাই আছো একমাহ হৈ গ'ল। মানে সদায় খুৱাই? সদায়। সময়খিনি কেইটা বজাত? 1টা বজাৰ পৰা 1টা বজাত খুৱাই আৰু যিকোনো মানুহে খাব পাৰে আৰু টকাটো কোনো দাবী নাই, যোনে যিমান দিব পাৰে, 1 টকা 2 টকা 10 টকা যিমান দিব পাৰে। মানে আপোনালোকেতো ভাল পাইছে? আমি দিছো 10 টকা 20 টকা যি পাৰে দিয়ে আপোনালোকে আৰু তেওঁলোকে সদায় খুৱাই আছে। আপোনালোকে ভাল লাগিছে ন? ঠিক আছে, ধন্যবাদ। কাম কৰা মানুহ খাই আছো। ধন্যবাদ। আপোনালোকক দেখুৱালোঁ যে জাগিৰোডৰ মাজমজিয়াত অভাৰব্ৰিজৰ তলত কেইজনমান ধাৰ্মিক ব্যক্তিয়ে তেওঁলোকে অন্নদান কৰি আছে আৰু সদায় অন্নদান কৰে। সদায় দুপৰীয়া আপোনাৰ 1টা বজাত তেওঁলোকৰ পৰা আপোনালোকে খাব পাৰে। যিকোনো ধৰ্মভিত্তিক নহয়, যিকোনো মানুহে খাব পাৰে, যিকোনো ধৰ্মৰ মানুহে খাব পাৰে ইয়াত বিনামূলীয়াকৈ। আৰু তেওঁলোক আছে আমাৰ ওচৰত, তেখেতৰ পৰা সুধিব বিচাৰিম। নমস্কাৰ দাদা। নমস্কাৰ। হৰে কৃষ্ণ। হয়, হৰে কৃষ্ণ। হয়, আপোনালোকে যে সদায় শুনা পাইছোঁ আমি যে আপোনালোকে সদায় তেনেকে খুৱাই আছে, আপোনালোকে কিবা টকা পইচা লয় নেকি? টকা আমি কাৰো তাত দাবী কৰি পইচা নলওঁ। কোনোবাই যদি ইচ্ছা কৰে আমাৰ তাত ডনেট কৰিব পাৰে। আৰু এইটো আমাৰ এটা কমিটি আছে, কমিটিয়ে এইটো চলাই আছে। কমিটিয়ে চলাই আছে? কি নাম আপোনালোকৰ কমিটিটোৰ? কমিটিটোৰ প্ৰভুবাদ সেৱাশ্ৰমৰ সেৱাশ্ৰম অন্নদান প্ৰসাদম। আৰু সদায় বেলেগ বেলেগ মানুহে ইয়াতে হেৰি কৰে, ডনেট কৰে নেকি? হয়। তাৰমানে কিছুমান ব্যক্তি আছে আমাৰ জাগিৰোডবাসী, পেণ্ডেলৰ মানুহ আছে আৰু দাতা কেইজনমান আছে। তেওঁলোকে এটা কমিটি গঠন কৰি তেওঁলোকে এই অনুষ্ঠানটো চলোৱাৰ কাৰণে। আজি কোনে ডনেট কৰিছে? আজি তাৰমানে আমাৰ এই ক্ষুদ্ৰতলৰ এজন মানুহ, তেওঁৰ ল'ৰাৰ জন্মদিন। তো জন্মদিন নামটো জনাব নেকি? নামটো মই বিশেষ নাজানো, আমাৰ প্ৰভুৱে জানে। মানে এজন মানুহ আজি দান কৰিছে? সদায় তেনেকে দান কৰা মানুহ ওলায়? মাজে মাজে ওলাই থাকে। আৰু কোনোবা যদি আপোনালোকৰ ওচৰত দান কৰিব বিচাৰে আপুনি অনুৰোধ কৰিব? হয়। তাৰমানে আমাৰ যদি কোনোবাই বিচাৰে তেতিয়াহ'লে আমাৰ ইয়াত দান কৰিব পাৰে, জন্মদিনেই হওক বা কোনো যিকোনো অনুষ্ঠান মানুহক অলপ খুৱাব পাৰে। ইয়াতে আপোনালোকৰ ওচৰত যদি যোগাযোগ কৰে আপোনালোকৰ মাধ্যমেৰে খুৱাই দিব মানে? হয়। যিকোনো অনুষ্ঠানৰ বাবে আমি খুৱাব পাৰোঁ। আমাৰ লগত যোগাযোগ কৰিলে হ'ল। আমাৰ প্ৰভুৰ মোবাইল নম্বৰটো হ'ল 9864095586। ঠিক আছে, ধন্যবাদ। দৰ্শক, আপোনালোকক দেখুৱালোঁ জাগিৰোডৰ মাজমজিয়াত প্ৰভুবাদ সেৱাশ্ৰমৰ সৌজন্যত বিনামূলীয়াকৈ অন্নদান কৰা হৈছে আৰু প্ৰত্যেক দিন দুপৰীয়া 1টা বজাত ইয়াতে দৰিদ্ৰ দুখীয়াক বিনামূলীয়াকৈ তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ সুবিধা দিয়ে। আৰু আপোনালোকে যদি কেতিয়াবা ইয়ালৈ আহে, বিনামূলীয়াকৈ আপোনালোকে আহিব, আহি কিনে আপোনালোকে দুপৰীয়া আহাৰটো গ্ৰহণ কৰিব আৰু যোনে যিমান পাৰে আপোনালোকে ডনেট কৰিব। 10 টকা পৰা 20 টকা পৰা 50 টকা আপোনাৰ ইচ্ছা অনুযায়ী আপোনালোকে ডনেট কৰিব। আৰু কোনোবাই যদি আপোনাৰ ল'ৰাৰ জন্মদিনত, কাৰোবাৰ আপোনাৰ জন্মদিনত যদি আপোনালোকে যদি নিজৰ জন্মদিনটো ইয়াতে পালন কৰিব বিচাৰে দৰিদ্ৰ দুখীয়াক খুৱাই কেনে, তেতিয়াহ'লে তেখেতসকলক যোগাযোগ কৰিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে দৰিদ্ৰ দুখীয়াই ইয়াত আহি দুপৰীয়া আহাৰটো কেতিয়াবা গ্ৰহণ কৰিব পাৰে। ধন্যবাদ।